ধেমাজিৰ গোগামুখতো বাথৌ পূজা পালন। বড়ো সমাজৰ পবিত্ৰ বাথৌ পূজা। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধেমাজি জিলাৰ গোগামুখতো বাথৌ পূজাৰ উপলক্ষে বড়ো বাথৌ সমাজৰ বিশাল বাইক চাইকেল মটৰচাইকেল ৰেলী। গোগামুখ পূব বালিগাঁৱৰ পৰা প্ৰায় 20 কিলোমিটাৰ অতিক্ৰমী নলবাৰীলৈ বাথৌ ধৰ্মীয় অনুষ্ঠান পতিকি লৈ শান্তি শোভাযাত্ৰা কৰে হাজাৰ হাজাৰ বড়ো লোকে। ইয়াৰ জৰিয়তে ধৰ্মীয় শান্তি বাৰ্তা আৰু জাগৰণ কৰাৰ উদ্দেশ্যৰে এই শোভাযাত্ৰা উলিয়ায়। উল্লেখ্য সোমবাৰৰ পৰাই গোগামুখ নলবাৰীত বাথৌ সমাজৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য ধৰ্মীয় কাৰ্যসূচীৰে পালন কৰে বাথৌ পূজা। গোগামুখ আঞ্চলিক বাথৌ মহাসভাৰ সভাপতি হৈ মই নমস্কাৰ জনাইছোঁ। আজি খুব ভাল পাইছোঁ। আজি আমাৰ মাঘ মাহৰ দ্বিতীয় মংগলবাৰ, পবিত্ৰ মংগলবাৰ, গেঠাৰ বাথৌ স্থান, শান্তি বাথৌ পূজাৰ বাথৌ স্থান। আজি আমাৰ অসমৰ ভিতৰত হয়, বিশ্বতে আমাৰ আজিৰ দিনটো মানে শান্তিৰ মানে গেঠাৰ বাথৌ স্থান। তাৰমানে আমাৰ য'তেই মানে অসমৰ বা ভাৰতৰ বিশ্বত য'ত য'ত আছে বড়ো সমাজ, এই উৎসৱটো আজি পালন কৰিব আমাৰ বিৰাট। আৰু অসম চৰকাৰক আমি এখেতসকলক ধন্যবাদ দিছোঁ। আজিৰ দিনটোত মানে বন্ধ ঘোষণা প্ৰায় স্বীকৃতি পাইছে, আমি বন্ধ দিন পাইছোঁ। আজিৰ আমি পূব বালিগাঁও অলংবাৰ খেলপথাৰৰ পৰা গৈ পিনে আমাৰ নলবাৰী একদম প্ৰায় 20 কিলোমিটাৰ দূৰত নলবাৰী আমাৰ আঞ্চলিক কমিটিৰ মন্দিৰ আছে, তাতে আমাৰ জমা হ'বগৈ। তাত আজি আকৌ আমাৰ প্ৰথম মানে মন্দিৰৰ লাই খুঁটা, প্ৰথম খুঁটা আধাৰশিলা স্থাপনৰ আৰম্ভ হ'ব। তাৰ আমাৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰ আহিব, তাৰ আধাৰশিলা স্থাপন কৰিব। 1 crore আমাৰ বাজেট। তাকে আজিৰ যিটো শান্তি পৰিৱেশ, আজি যাতে আমাৰ ধৰ্ম যাতে আমাৰ গোটেই আমাৰ অকল বাথৌ ধৰ্মৰ অকল নহয়, গোটেই আমাৰ যিমান জনগোষ্ঠী আছে, যিমান ধৰ্মাধৰ্মী আছে, সকলোৰ যাতে শান্তি পৰিৱেশ সমিল মিল যাতে আমি বসবাস কৰি খাব পাৰোঁ, এই শান্তিৰ আজি ৰেলীটো কৰাইছোঁ। যাতে আকৌ আমাৰ ধৰ্মীয় যিটো বাথৌ ধৰ্মটো যাতে আমাৰ বিশ্ব দৰবাৰত যিটো গৈ আছে, যাতে আমাৰ অসম চৰকাৰৰ যিটো স্বীকৃতি দিছে আমাৰ বন্ধৰ, ঠিক চেণ্ট্ৰেল চৰকাৰৰ বন্ধৰ লিষ্টত স্বীকৃতি পাওঁ, সেইটোৰ বাবে হৈছে। আৰু হয়তো কিছুমানে চুকে কাঢ়ি থকা আমাৰ বাথৌ ধৰ্ম যে একদম মেইন বড়ো সমাজৰ প্ৰথম ধৰ্ম, বাথৌ ধৰ্মটো বড়োসকলৰ ধৰ্মীয় কিবা বাথৌ ধৰ্মটো, সেইটো কিছুমানে নুবুজে, নাজানে। সেইকাৰণে বিভিন্ন জনগোষ্ঠী বা আমাৰ বড়ো সমাজেও কিছুমান যাতে বাথৌ ধৰ্ম যাতে বড়োসকলৰ প্ৰথম আমাৰ ধৰ্ম, সেইটো যাতে সকলোৱে বুজি পায়। সেইকাৰণে আমি এই ৰেলীটো লৈছোঁ, যাতে চবৰে আজি জাগৰণ, যাতে শান্তি পৰিৱেশ হয়, তাৰ বাবে আমি এই আজিৰ দিনটো লৈছোঁ। নহ'লে ইমান দূৰতো আমি যাবলৈ দৰকাৰ নাই। আমি ৰাইজক আকৌ মই বহুত মানে ধন্যবাদ দিওঁ। ইমান সুদূৰ নলবাৰীৰ পৰা ৰাতিপুৱা ইয়াত আহি পিনে এতিয়া জমা হৈছে। ৰাইজক আৰু মোৰ ক'বলৈ শুভেচ্ছা দিবলৈ মোৰ ভাষা নাই। ইয়াকে বাৰ্তা আমি কঢ়িয়াই নিম বুলি ভাবিছোঁ, যাহাছে এই শ্ৰেষ্ঠ পবিত্ৰ মঙলবাৰ দিনত বাথৌ ধৰ্মৰ যিটো পবিত্ৰ দিন, ইয়াৰে আমি শান্তিৰ বাৰ্তা বিলাব বিচাৰিছোঁ। কি আমি অনুৰোধ কৰিব বিচাৰোঁ যেন সকলোৱে যেন আমি মিলা প্ৰীতিৰে থাকিব পাৰে, ইয়াৰে আমি আজি ধৰ্ম জাগৰণ হাতত লৈছোঁ।